2025 চনৰ ৰাশিফলৰ যোনটো ছিৰিজ চলি আছিলে তাত আজি মই আপোনাৰ তুলা ৰাশিৰ বিষয়ে অলপ আলোচনা কৰিম। মই এতিয়ালৈকে আগৰ যোনকেইটা ৰাশি সেই গোটেইকেইটা বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি আজি তুলা ৰাশিৰ বিষয়ে মানে কেনেকুৱা যাব 2025 চনটো তুলা ৰাশি ব্যক্তিসকলৰ বাবে তাৰ কাৰণে আলোচনা কৰিম। চবচমে তুলা ৰাশিৰ নৱম স্থানত থাকিব বৃহস্পতি আৰু শনি থাকিব আপোনাৰ ষষ্ঠত, পঞ্চমত ৰাহু আৰু কেতু থাকিব একাদশ স্থানত। এইকেইটা মূল গ্ৰহ মানে বাকী এইকেইটা গ্ৰহ মানে গোটেই বছৰটোত আপোনাৰ নিজৰ পজিশ্যন চেঞ্জ কৰে। আপোনাৰ শনিয়ে 2.5 years ইয়াত আপোনাৰ চেঞ্জ কৰে, বৃহস্পতিয়ে তেনেকৈ এক বছৰত চেঞ্জ কৰে, তেনেকৈ ৰাহুৱে তেনেকৈ সলনি কৰি থাকে। তো এই বছৰটোত আপোনাৰ তুলা ৰাশি ব্যক্তিসকলৰ কাৰণে বৃহস্পতিৰ কাৰণে এই বছৰটো তেওঁলোকৰ বহুত ভাল। তেওঁ নৱম স্থানত ভাগ্য স্থানত বৃহস্পতি থাকিব, যোনে ভাগ্য বৃদ্ধি কৰিব আৰু কৰ্মক্ষেত্ৰত যোনবিলাক তেওঁলোকৰ বেমেজালি চলি আছিলে সেইবিলাক শেষ হ'ব। তাৰপিছত তেওঁলোকৰ মানে অকণমান দূৰত ক'ৰবাত হায়াৰ এডুকেশ্যনৰ চান্সেছ আছে। তাৰপিছত তেওঁলোকৰ অলপ ট্ৰেভেলিং হ'ব পাৰে, অলপ তেওঁলোকে ফুৰা মেলা অলপ স্মল ট্ৰেভেলছ হ'ব পাৰে, বা ধৰি লওক ক'ৰবাত দূৰলৈও তেওঁলোকে ফুৰিবলৈ যাব পাৰে। তাৰপিছত আৰু বৃহস্পতিৰ যোনটো আপোনাৰ পঞ্চম দৃষ্টি লগ্নত থাকিব, তেওঁলোকৰ পঞ্চম দৃষ্টি লগ্নত থকাৰ কাৰণে তেওঁলোকৰ স্বাস্থ্যৰ যদি কিবা প্ৰব্লেম আছিলে তো এইবছৰত তেওঁলোকে অলপ স্বাস্থ্যৰ উন্নতি হ'ব পাৰে। তাৰপিছত নৱম দৃষ্টি তেওঁৰ পুত্ৰ স্থানত থাকিব, তো বৃহস্পতিয়ে তেওঁলোকৰ পুত্ৰৰ যদি প্লেনিং চলি আছিলে, পুত্ৰ প্ৰাপ্তি সন্তান প্ৰাপ্তিৰ যদি প্লেনিং চলি আছিলে তেতিয়ালৈকে এইবছৰ তেওঁলোকৰ সেই প্লেনিংটো ছাকচেছফুল হ'ব পাৰে। তাৰপিছত শনি ষষ্ঠত থকাৰ কাৰণে শত্ৰুৰ যদি তেওঁলোকৰ কিবা খেলি মেলি বাধা চলি আছিলে তো শত্ৰু নাশ হ'ব। তাৰপিছত তেওঁলোকৰ এই বছৰটো তেওঁলোকে নতুন কিবা লোনৰ কাৰণে আৰম্ভণি কৰিব পাৰে, মানে কিবা লোন এপ্লাই কৰিব পাৰে, তো তেওঁলোকে এইবছৰ লোন পোৱাৰ সম্ভাৱনাও আছে। আৰু বেমাৰ যদি কিবা বহুত দিনৰ পৰা কিবা বেমাৰ যদি পৰি আছিলে তো বেমাৰৰ পৰাও তেওঁলোকে শুভফল পোৱা সম্ভাৱনা আছে। কেলৈ কি যদি শনি যদি আপোনাৰ শনি যদি দুৰ্বল তেতিয়া কিন্তু এইখিনি ফল আপোনালোকে নাপাব। যদি শনি যদি আপোনাৰ শনিত যদি সবল হৈ আছে তেতিয়াহ'লে আপোনালোকৰ ৰোগ ঋণ শত্ৰু সেইবিলাকৰ পৰা আপোনালোকৰ নাশ হ'ব। তাৰপিছত যদি ৰাহুৰ কথা জানো তেতিয়াহ'লে ৰাহু পঞ্চমত থকাৰ কাৰণে অকণমান ৰিলেশ্যনশ্বিপত কমিউনিকেশ্যনৰ প্ৰব্লেম থাকিব। তাৰপিছত তেওঁলোকৰ কনচেনট্ৰেশ্যন পাৱাৰটো অলপ প্ৰব্লেম দিব, যিহেতু ৰাহু 18 মাৰ্চত পঞ্চমলৈ আহিব, পঞ্চম স্থানলৈ। তেওঁলোকৰ অকণমান মিছআণ্ডাৰষ্টেণ্ডিঙৰ প্ৰব্লেম থাকিব পাৰে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত। আৰু তেওঁলোকৰ অলপ এডিকশ্যনৰ মানে ধৰি লওক কিবা ফোন বা আপোনাৰ টিভি সেইবিলাকৰ ক্ষেত্ৰত মানে এডিকশ্যনৰ অলপ চান্সেছ ইনক্ৰিজ হ'ব। আৰু তেওঁলোকৰ নতুন স্কিল ডেভেলপ হোৱা চান্সেছো আছে। তেওঁলোকে কিবা নতুন কিবা কৰ্মক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব, মানে নতুন কিবা স্কিল শিকি পেলাই তেওঁলোকে সেইটো কাম কৰিবলৈ আৰম্ভ কৰিব। ৰাহু পঞ্চমত থাকিলে আপোনাৰ স্বাস্থ্যৰ সমস্যা বুলি ক'বলৈ গ'লে আপোনাৰ পেটৰ সমস্যাটো খুব বেছিকৈ দিয়েহি, আৰু গেছৰ প্ৰব্লেম, মেইনলি গেছৰ প্ৰব্লেম। কাৰণ যদি শনি ৰাহু পঞ্চমত থাকে, অশুভ হৈ থাকে বা অশুভ গ্ৰহৰ দৃষ্টিও থাকে তাৰ ওপৰত, তেতিয়াহ'লে গেছৰ প্ৰব্লেম আৰু বেমাৰ, পেটৰ লগত জড়িত বেমাৰ তেওঁলোকে খুব বেছিকৈ পায়। তাৰপিছত তেওঁলোকৰ যদি এই বছৰটোৰ ৰেমেডি কথা ক'বলৈ যাওঁ, তেওঁলোকে যিমান পাৰে মহাদেৱৰ পূজা কৰিব আৰু মহামৃত্যুঞ্জয় মন্ত্ৰটো তেওঁলোকে জপ কৰি থাকিব লাগে। মাজে মাজে স্বাস্থ্যৰ সবল হ'ব লাগে, স্বাস্থ্যৰ সুফল পায়। আৰু লগতে তেওঁলোকে শিৱ মন্দিৰত শুক্ৰবাৰে গৈ গোটেই শিৱ পৰিয়ালক তেওঁলোকে বস্ত্ৰ যদি দান কৰে, যেনেকৈ গণেশনে অশোক সুন্দৰীৰ কাৰণে আৰু পাৰ্বতীৰ কাৰণে আৰু কাৰ্তিক আৰু শিৱৰ কাৰণে যদি তেওঁলোকে এখন বস্ত্ৰ দান কৰে তেতিয়া তেওঁলোকৰ কাৰণে 2025 চনটো খুবেই ভাল হ'ব। লগতে তেওঁলোকে প্ৰত্যেক মঙলবাৰে ঘি চাকি বা চামেলি তেলৰ চাকি জ্বলাই পেলাই যদি হনুমান চলিচা পাঠ কৰে তেতিয়া তেওঁলোকৰ ওপৰত মংগল গ্ৰহ বা হনুমান দেৱতাৰ কৃপা থাকিব।